আইতা আৰু এজনী আইতাৰ লগৰ একেলগে আমি দোকানত যাই আছিলোঁ। যিহেতু গাঁৱত এটাই দোকান, মানুহবোৰে তাতেই যায় আৰু বজাৰ কৰিবলৈ। এয়া খেৰ আৰু আপোনালোকক মই গেন্দী ফুলৰ দেখাই আছোঁ। এয়া চাওক পথাৰত এই গেন্দী ফুলবোৰ মানুহে গাৰ্ডেনিং কৰে, কৰি পিনে মালা বনাই পিনে বেচে গুৱাহাটীত। ৰাতিপুৱাই ওলাই যায়, কাষতে এজন মোৰ ককা আছে, ককাজন ৰাতিপুৱাই ওলাই যায় ফুলবোৰ মালাবোৰ বেচিবলৈ। 3টা বজাতে উঠে তেওঁ, তাৰ পাছত 8টা বজাত আহি পায়। ইমান কষ্ট কৰে তেওঁ। এইবোৰ মটৰৰ খেতি বুলি ক'লে নেকি আইতাই। গৈ আছে আইতা আৰু আইতাৰ বান্ধৱী কথা পাতি পাতি, মই পিছে পিছে ভিডিঅ' বনাই গৈ আছোঁ। এয়া দোকান আহি পালোঁ। ইমান ধুনীয়া পৰিৱেশ গাঁৱৰ, কিবা এটা ভাল লাগি যায়। গাড়ী মটৰৰ হাল্লা গোল্লা নাই, এটা শান্ত পৰিৱেশ। এইটোৰ কাৰণে মই মাজে মাজে গাঁৱত যাওঁ, অলপ শান্তি পাবলৈ, আইতাৰ লগত অলপ টাইম স্পেণ্ড কৰিবলৈ। এয়া আহি পালোঁ গাঁৱৰ দোকানখনত, য'ত আপুনি চব পাব। ক'ব গ'লে এটা স্মাৰ্ট বজাৰ, য'ত চব পায় আৰু আপোনাৰ কাপোৰৰ পৰা লৈ, চেণ্ডেলৰ পৰা লৈ, ঘৰৰ বস্তু, গেলামালৰ বস্তুৰ পৰা লৈ এভৰিথিং পাব আপুনি। এয়া বাহিৰত চিপছবোৰ ওলমাই থোৱা আছে। এয়া আইতাহঁতে বস্তু লৈ আছে। আৰু মিঠাই আছে নেকি থাকি? বস্তু লোৱা মেলা শেষ হ'ল। মই হাতত লৈ আছোঁ ফেনাইলৰ এটা বটল, ঘৰ মুচিবলৈ আইতাক লাগে, লগতে এটা মগো ফ্ৰী পাইছোঁ। এয়া আইতাহঁত ওলাল। তাৰে পাছত আমি ইজনী আইতাই ক'লে যে ব'লা মোৰ ঘৰত চাহ খাই আহিবা। তাৰপিছত আমি বহিলোঁ আইতাৰ ঘৰত। তাৰপিছত টিভিটো দেখিছেনে, কি ধুনীয়াকৈ সজাই থৈছে ঘৰটো। কিবা এটা ভাল লাগিছে পৰিৱেশটো। এয়া আমাৰ কাৰণে পাপৰ, ভুজিয়া, বিস্কিট, চাহ, অলপ পাছত আকৌ মালপোৱাও আনি দিছিলে, মই ভিডিঅ' কৰা নহ'ল। তাৰপিছত গধূলি আমি জেঠীমাৰ ঘৰত গুচি আহিলোঁ, দাদাই নিবলৈ আহিলে। এনেকৈয়ে গ'ল আৰু মোৰ দিনটো। থেংক ইউ ফৰ ৱাচিং।